বাক্সাৰ সোৱনকাঠাত চলিছে ভাৰত ভূটান বন্ধুত্ব মেলাৰ লগতে মাঘী পূৰ্ণিমা। শান্তিৰ বাণীলৈ পুনৰ পাহাৰৰ পৰা আহিছে ভুটীয়া কুৰ্মালাগা। জাতি জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হৈছে বাক্সা জিলাৰ সোৱনকাঠা অঞ্চল। শান্তিৰ বাণীলৈ ভূটান পাহাৰৰ পৰা নামি আহিল ভুটীয়া কুৰ্মালাগা। উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱনকাঠাত আৰম্ভ হৈছে 14 সংখ্যক ভাৰত ভূটান বন্ধুত্ব মেলা আৰু 74 সংখ্যক মাঘ মেলা। ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হৈছে মেলাস্থলী। আজিৰে পৰা 9 দিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱনকাঠাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাৰত ভূটান বন্ধুত্ব মেলা আৰু সোৱনকাঠা মেলা আৰম্ভ হৈছে। মুখ্যদ্বাৰ মুকলি কৰে বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োৱে। ইয়াৰ পিছত মাঘ মেলাৰ পতাকা উত্তোলন কৰে মেলা সমিতিৰ সভাপতি এপল' ৰামচিয়াৰীয়ে। ভাৰত আৰু ভূটান দুয়োখন দেশৰ পতাকা উত্তোলন কৰে ক্ৰমে বাক্সা জিলায়ুক্ত গৌতম দাস আৰু ভূটানৰ চান্দ্ৰুপ জংখাৰৰ মেয়ৰ দচি থ্ৰম্পনে। ইয়াৰ পিছতে শান্তিৰ পাৰ চৰাই উৰুৱাই দিয়া হয়। লগতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ দ্বাৰা নৃত্য গীত পৰিৱেশন কৰা হয়। উল্লেখ্য যে ইতিমধ্যে মেলাত দুয়োখন দেশৰ বিপণীৰে মেলাস্থলী ভৰি পৰিছে। 9 দিনীয়া কাৰ্যসূচীত ৰাইজৰ সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে। নিৰাপত্তাৰ দিশত অধিক গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য বাক্সা জিলা প্ৰশাসনৰ। ভূটানীসকলেও এই বন্ধুত্ব দীৰ্ঘজীৱী হোৱাৰ কামনা কৰিছে। এইটো খুব এটা ভাল ঐতিহাসিক দিন। এইটো আমি দেখি আপোনালোকে গম পাইছে যে এইখন 74th সোৱনকাঠা মাঘ মেলা ইয়াত আয়োজিত হৈছে। আৰু ইয়াৰ লগতে মাঘ মেলাই নহয়, ইয়াৰ লগতে আপোনাৰ আমাৰ ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা এইখনো হয়। যিহেতু জানেই ভূটানখন আমাৰ ওচৰ চুবুৰীয়া এখন ৰাজ্য, আমি একদম গাতে লাগি আছোঁ। তেওঁলোকৰো যিখিনি মানে কালচাৰেল এক্সচেঞ্জ হ'ব লাগে এইখন মেলাৰ মাধ্যমেৰে হয়। অকল কালচাৰেল নহয়, ইকনমিক হওক, তেওঁলোকৰ থলুৱা যিখিনি প্ৰডাক্ট আছে বা আমাৰ যিখিনি আছে ইজনে এজনে চিনাকি হয় আৰু এটা আন্তঃৰাষ্ট্ৰীয় এটা লেভেললৈ লৈ যাবলৈ এইখন মেলাই এখন এটা যোগাযোগাৰে এটা। তো মই ভাবোঁ যে এইখন মেলা আমাক খুব উপকৃত কৰিব। অকল আমাৰ বাক্সা জিলা বুলি নহয়, আমাৰ ওচৰত লাগি থকা আমাৰ নলবাৰী আছে, আপোনাৰ বজালী আছে, কলকাতা আছে। তো মই ভাবোঁ যে এইখনৰ পৰাই মানুহবিলাকে উপকৃত হ'ব। মই ভাবোঁ যে আৰু বেছি ইয়াতো মজবুত হ'ব, ভাল হ'ব। আৰু আমি এইটো আমাৰ নেশ্যনেল লেভেলত এইবিলাক চৰ্চা চলিয়ে থাকে, আমাৰ কৰি থাকে। কিন্তু যিহেতু আমাৰ একদম ওচৰ চুবুৰীয়া ৰাজ্য আৰু আমি ষ্টেণ্ড ফৰ দ্য কাণ্ট্ৰি, আমি যিহেতু আমাৰ খুব এটা ভাল ডিচিশ্যন আছে, আমি ভাবোঁ যে এইটো আৰু আমাক আগবঢ়াই নিব।